22 সংখ্যক জুনিয়ৰ সদৌ অসম আন্তঃজিলা উচু চেম্পিয়নশ্বিপ 2025ৰ সফল সামৰণি 2 শতাধিক খেলুৱৈৰ সমাৱেশ জিপাল DTRP ইনডোৰ ষ্টেডিয়াম যোৱা 13 আৰু 14 মেত RG বৰুৱা ক্ৰীড়া প্ৰকল্পৰ DTRP ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় 22 সংখ্যক জুনিয়ৰ সদৌ অসম আন্তঃজিলা উচু চেম্পিয়নশ্বিপ 2025 অসম উচু সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে স্বীকৃতিপ্ৰাপ্ত 22খন জিলাই বিগত দুটা দিনত চান্দা আৰু টাউল ইভেণ্টত প্ৰায় 260 গৰাকী জুনিয়ৰ উচু খেলুৱৈয়ে দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন মঙলবাৰে ৰাজ্যিক প্ৰতিযোগিতাখন উদ্বোধন কৰিলে অসম হেণ্ডবল সন্থাৰ সম্পাদক অমল নাৰায়ণ পাটোৱাৰীয়ে লগতে উপস্থিত থাকিল অসম উচু সন্থাৰ সভাপতি মুৰলীধৰ চৌধুৰী সম্পাদক ৰঞ্জিত বড়োৰ দৰে বিশিষ্ট ব্যক্তিসকল এই ৰাজ্যিক প্ৰতিযোগিতাত সোণজয়ীয়ে আগন্তুক জুনিয়ৰ নেশ্যনেলত অসম দলক কৰিব প্ৰতিনিধিত্ব যোৱাবাৰ জুনিয়ৰ নেশ্যনেলত অসমে 27টা পদক অৰ্জন কৰাৰ বিপৰীতে এইবাৰ অধিক পদক আশা কৰিছে অসম উচু সন্থাৰ সম্পাদক ৰঞ্জিত বড়োৱে এইটো 22তম জুনিয়ৰ এইটো গাৰ্লছ এণ্ড বয়জ এইটো ইনডোৰ ষ্টেডিয়ামত হৈছে আৰু ইয়াতে আমাৰ যিবোৰ চিলেকশ্যন হ'ব সেইটো হায়দৰাবাদ আছে এইটো 1 জুলাইৰ পৰা আৰু ইয়াতে টোটেল প্লেয়াৰ যোগদান কৰিছে 250টা আৰু আমাৰ ইয়াত ডিষ্ট্ৰিক্টবোৰে এইটো ভালেই ৰেছপঞ্চ দিছে আৰু আমাৰ যিবোৰ এইটো ডিষ্ট্ৰিক্টবোৰৰ ইয়াতে যোগদান কৰিছে তেখেতসকলক মই এইটো অফিচিয়েলসকলক মই ধন্যবাদ জনাইছোঁ লগতে যিবোৰ প্লেয়াৰৰ পেৰেণ্টছ আছে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ ইণ্টাৰনেশ্যনেল প্লেয়াৰ যোগদান কৰিছে তেওঁলোকে এতিয়া দেখা হৈছে যোৱাবাৰকৈ বহুত ভাল সেইটো প্ৰদৰ্শন কৰিছে আৰু আশা ৰাখিছোঁ এইটো চিলেকশ্যনৰ পৰা আমাৰ নেশ্যনেল চেম্পিয়নশ্বিপত ভাল ফল পাব আৰু যাৰ পৰাই আমাৰ ইণ্টাৰনেশ্যনেলত চিলেকশ্যন হ'ব আৰু বিশেষকৈ মস্কোত এইবাৰ যিটো চাব জুনিয়ৰ ছিনিয়ৰ আছে এইটো অসমৰ পৰা এইটো 5জন প্লেয়াৰে চিলেকশ্যন পাইছে সেইটো যোনটো হ'ব 1 জুলাইৰ পৰা হ'ব খুব ভালে আছে আমাৰ টোটেল আছিলে 27টা মেডেল আছিলে 20-30ৰ ভিতৰত থাকেই প্ৰতিযোগিতাখনত টেকনিকেল অফিচিয়েল ৰূপে দায়িত্ব পালন কৰি আনন্দিত উচুত প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় পদকজয়ী অসমৰ খেলুৱৈ নৱনীতা সোণোৱাল তেওঁ অসম উচু সন্থাক কৰিলে উচ্চ প্ৰশংসা মই ইয়াতে টেকনিকেল অফিচিয়েল আহিছোঁ আৰু মোৰ নাম নৱনীতা সোণোৱাল মই ফাৰ্ষ্ট উচুৰ ইণ্টাৰনেশ্যনেল মেডেলিষ্ট ভাল লাগিছে আৰু আমাৰ ছেক্ৰেটাৰী ছাৰ প্ৰেছিডেণ্ট ছাৰ তেওঁলোকে বহুত মানে মোক বহুত আগুৱাই লৈ গৈছে আৰু গোটেই অল অসমৰ যিমান ল'ৰা ছোৱালী আছে তেওঁলোককো বহুত আগুৱাই লৈ গৈছে আগতে যিমানখিনি মানে ইমান সা সুবিধা নাছিলে এতিয়া বহুত সা সুবিধা তেওঁলোকে দিছে আমাক আৰু আমাৰ বিনামূলীয়াকৈ আমি একো পইচা নোহোৱাকৈ এছ'চিয়েশ্যন আমালোকক তেওঁলোকে দিয়ে আৰু আমি তেনেকৈ ল'ৰা ছোৱালী আমাৰ যায় আৰু বহুত সুবিধা দিছে ছাৰে উল্লেখ্য যে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় উচু খেলুৱৈয়ে ৰাজ্যিক প্ৰতিযোগিতাখনত খেলুৱৈসকলৰ প্ৰদৰ্শনক লৈ সুখী অসম উচু সন্থাৰ প্ৰচাৰ সম্পাদক গণেশ শীল খুবেই ভাল লাগিছে আমাৰ অসমৰ পৰা উচু খেলুৱৈখিনি জুনিয়ৰ উচু খেলুৱৈ আহিছে যোগদান কৰিছে যথেষ্টখিনি তাৰমানে আপোনাৰ উন্নত মানৰ পাৰফৰ্মেঞ্চ হৈছে আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰো খেলুৱৈ এটা জইন কৰিছে অলৰেডি ইণ্ডিয়া টিমত তেওঁ চিলেকশ্যন পাইছে তেওঁলৈ আমাৰ শুভেচ্ছা জ্ঞাপন কৰা হ'ল উচু আছামৰ পৰা অভিজিত বৰুৱা আছে আপোনাৰ আৰু নিমি বৰফুকন আছে আপোনাৰ চিলচিলা মেজিছ আছিল তাকে চিৰঞ্জীৱ বড়ো মস্কোত আপোনাৰ পাইছিল ইণ্টাৰনেশ্যনেল প্লেয়াৰ যোৱাবাৰ 27টা আহিছিল তাৰ আমি এইবাৰ বাঢ়িব যথেষ্টখিনি বাঢ়িব 30ৰ ওপৰত আমাৰ মেডেল আহিব 30-35টা ভিতৰত আহিব আপোনাৰ এইখন চিলেকশ্যন কৰাৰ পিছত যেতিয়া গ'ল যিখিনি বেষ্ট প্লেয়াৰ সেই প্লেয়াৰখিনিক চিলেকশ্যন কৰি পেলাই এখন লিষ্ট ওলাব সেই লিষ্টমতে তেওঁলোকক যোৱা হ'ব আৰু চান্দা ফাইটিং গ্ৰুপ এটা হৈছে আৰু তালু হৈছে তালুত আপোনাৰ আমাৰ কম্পাছ যিটো ইভেণ্ট আছে উচু যিটো আছে এইটো পাৰ্ট হৈছে আৰু ট্ৰেডিশ্যনেল হিচাপে কম্ফুখিনিৰ এটা পাৰ্ট এটা হৈছে আজি কম্ফু পাৰ্টটো শেষ হ'ল কম্ফু যিখিনি কাটা আছে
ট্ৰেডিশ্যন হিচাপে আমাৰ বস্তু জড়িত হৈছে সেই বস্তুখিনি ইয়াত হৈছে এই 3টা ইভেণ্টৰ পৰা হেৰিৰ পৰা আপোনাৰ তালু 2টা পাৰ্টৰ পৰা আৰু চান্দা এটা পাৰ্টৰ পৰা আমাৰ গোটেই অসমৰ ল'ৰা ছোৱালী আপোনাৰ যাব ইফালে ৰাজ্যিক প্ৰতিযোগিতাখনৰ চান্দা ফাইটিং ইভেণ্টত 7টা সোণ 4টা ৰূপ আৰু 3টা ব্ৰঞ্জেৰে প্ৰথম স্থান অধিকাৰ কৰিছে শিৱসাগৰে সেইদৰে 3টা সোণ 2টা ৰূপ আৰু 8টা ব্ৰঞ্জ দখলেৰে দ্বিতীয় স্থানত জিলিকিল গোলাঘাট চান্দা ইভেণ্টতে 3টা সোণ 2টা ৰূপ অৰ্জনেৰে তৃতীয় স্থান অধিকাৰ কৰিলে চিৰাং জিলাই আনহাতে তাউলু ইভেণ্টত 11টা সোণ 6টা ৰূপ আৰু 2টা ব্ৰঞ্জেৰে প্ৰথম স্থান লাভ কৰে বিশ্বনাথে সেইদৰে 8টা সোণ 4টা ৰূপ আৰু 2টা ব্ৰঞ্জ দখলেৰে দ্বিতীয় স্থানত জিলিকিল কামৰূপ মেট্ৰ' তাউলু ইভেণ্টতে 6টা সোণ 2টা ৰূপ আৰু 6টা ব্ৰঞ্জেৰে তৃতীয় স্থান দখল কৰে ডিব্ৰুগড়ে ক্ৰীড়া অনুৰাগীৰ আশা আগন্তুক জুনিয়ৰ নেশ্যনেলত অসমৰ নিৰ্বাচিত খেলুৱৈয়ে দুৰ্দান্ত প্ৰদৰ্শনেৰে ৰাজ্যক কৰক গৌৰৱৰ ভাগিদাৰ ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 ৱেবছাইট www.aipguwahati.in